নমস্কাৰ, মই ৰীতা। এইখিনিতে এটা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰি মই সুখী অনুভৱ কৰিছোঁ। যিখন ব্যক্তিয়ে নিজৰ জীৱনত বহু পৰিৱৰ্তন বিচাৰি বহু কিছু ভিডিঅ' চাই ৰেমেডি কৰে, উপকৃত হ'ব পৰা নাই, অৱশেষত যেতিয়া যিসকল মোৰ কণ্টেক্টত আহিছে তেওঁলোকৰ প্ৰথমতে মই এটা কাৰ্ড ৰিডিং কৰোৱাই লওঁ আৰু কাৰ্ড ৰিডিংটো কৰাৰ পিছত তেওঁ কি সমস্যা ভুগি আছে মই গম পাই যাওঁ আৰু তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ। এজ ইট ইজ তেনেকুৱা সমস্যাতে তেওঁলোকে ভুগি আছে আৰু তেওঁলোকক তেনেকৈ সেই অনুপাতে ৰেমেডিবিলাক দিয়া হয় আৰু ৰেমেডিবিলাক কৰি তেওঁলোকে যথেষ্ট উপকৃত হৈছে। লগতে যিটো মই 7টা চক্ৰ সন্তুলিত কৰা মেডিটেশ্যন ভাগ শিকাই আছোঁ, তাৰ পৰা যে সাংঘাতিকেই মানুহে জীৱনত ফাষ্ট পৰিৱৰ্তন দেখিবলৈ পাইছে। হেল্থ, ৱেল্থ, মানি, ৰিলেশ্যনশ্বিপ, এবাণ্ডেঞ্চ, প্ৰস্পেৰিটি সকলো ক্ষেত্ৰতে মানে ৰিলেশ্যনশ্বিপ এভৰি সমস্যাৰ পৰা তেওঁলোকে চলিউশ্যন পাইছে। আৰু যিটো 7 চক্ৰৰ গাইডেড মেডিটেশ্যন মই প্ৰভাইড কৰোঁ 21 মিনিটৰ হয় আৰু যিসকলে ৰেকিৰ ফাৰ্ষ্ট ডিগ্ৰী বা ছেকেণ্ড ডিগ্ৰী লৈছে তেনেকুৱা মানুহকো মই ব্যক্তিকো মই এই 7 চক্ৰ হিলিং মেডিটেশ্যনটো প্ৰভাইড কৰি তেওঁলোকে যথেষ্ট উপকৃত হৈছোঁ বুলি মোক জনাইছে। অতি কম সময়তে তাৰ ৰিজাল্ট দেখিবলৈ পায়। কৰাৰ দিনাৰ পৰাই আপোনালোকে উপলব্ধি কৰিব পাৰে যে জীৱনটো এতিয়া যে চেঞ্জ হ'ব। ইমানেই পাৱাৰফুল হয়, তাত থকা মিউজিকবিলাক ইমানেই পাৱাৰফুল হয়, আপোনাৰ কস্মিক মানে বিশ্ব ব্ৰহ্মাণ্ডিক এনাৰ্জিৰ লগতো আপোনাক কানেক্ট কৰিবলৈ সহায় কৰি দিয়ে আৰু আপোনাৰ চক্ৰসমূহ অতি সোনকালে সন্তুলিত হোৱাটো সহায় কৰি দিয়ে। আপোনালোকৰ চক্ৰসমূহ যদি ডিছবেলেঞ্চ হৈ থাকে বা অসন্তুলিত হৈ থাকে, জীৱনত নানা ধৰণৰ সমস্যাৰ দ্বাৰা গ্ৰাসিত হৈ থাকিব। যিবিলাক আমি এক্সেছৰ পৰাও কিছুমান ব্লকেজ আমি হিল কৰিব পাৰোঁ। যদি আপোনালোকে এক্সেছ শিকিব পৰা নাই বা আৰ্থিক কিছু চিটুৱেশ্যনৰ কাৰণে সৰু সৰু পদক্ষেপ লৈ আগুৱাই যাব পাৰিব। আৰু এই 7 চক্ৰ হিলিং মেডিটেশ্যনটো কোৰ্চটো কৰিলেও ইমান আপোনালোকে এক্সপেঞ্চিভ নহয়, চ' অতি কম এটা মাননি লোৱা হয় আৰু সাংঘাতিকেই তাৰ তুলনাত আপোনালোকে লাইফটো চেঞ্জ হোৱা নিজৰ চকুৰ আগত দেখিব। কিয়নো মই ইয়াৰ অভিজ্ঞতা 21ৰ পৰাই কৰি আছোঁ। 2021ৰ পৰা মই 7 চক্ৰ হিলিং কৰি আছোঁ মই গুৰু ধৰি। চ' 21, 22, 23, 24 4 বছৰ মই নিজে সম্পূৰ্ণ অভিজ্ঞতা লৈছোঁ আৰু 25ৰ পৰা 25 চনৰ পৰা মই 7 চক্ৰ হিলিং মেডিটেশ্যন মানুহক প্ৰভাইড কৰি যথেষ্টখিনি তেওঁলোকক ৰাস্তা দেখাবলৈ বা উপকৃত কৰোৱাবলৈ সক্ষম হৈছোঁ। যদি আপুনিও জীৱনটো সলনি কৰিব বিচাৰিছে, এক্সেছ বা শিকিবও পাৰিব, আপুনি এই পদক্ষেপটো ল'ব পাৰিব। থেংক